কলিয়াবৰ বামুণীৰ এগৰাকী যুৱতী নিৰুদ্দেশ লাভ জেহাদৰ বলি হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। বিগত দুদিনীয়া সন্ধানহীন হৈ আছে কলিয়াবৰ জখলাবন্ধা আৰক্ষী চকীৰ অন্তৰ্গত বামুণীৰ স্বপন দাসৰ কন্যা নিহা দাস। ঘৰৰ পৰা জখলাবন্ধা তোলনি বিয়াৰ মেকআপ কৰিব যাওঁ বুলি ওলাই গৈছিল যুৱতীগৰাকী। 23 বছৰীয়া যুৱতীগৰাকী ঘৰলৈ উভতি নহাত চিন্তিত হৈ পৰে পিতৃ মাতৃ। বহু বিচাৰ খোচাৰ কৰিও জীয়ৰীৰ সন্ধান নাপাই আজি কাষ চাপে জখলাবন্ধা আৰক্ষীৰ। যুৱতীগৰাকীৰ লগতে একেখন গাঁৱৰে আৰিফ শ্বেখ নামৰ এজন যুৱকো নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লগতে স্থানীয় ৰাইজে যুৱতীগৰাকী লাভ জেহাদৰ বলি হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। আমাৰ জখলাবন্ধা থানাৰ অন্তৰ্গত বামুণী অঞ্চলত এজনী ছোৱালী, সেই ছোৱালীজনী মানে দিনৰ 1 বজাত বিউটি পাৰ্লাৰত আহিছিলে। বিউটি পাৰ্লাৰত আহিতে সি মানে বিউটি পাৰ্লাৰৰ কাম কৰে। তাৰ মায়েক কৈছে যে মই বিউটি পাৰ্লাৰৰ কিবা এটা মেকআপ আছে, মই কৰি আহোঁ, তেনেকুৱা বুলি কৈছিলে। পিছত সন্ধিয়া হৈ গ'ল, ছোৱালীজনীৰ কোনো খবৰ চবৰ নাই। মাকে বিচাৰি আছে ক'ত গ'ল। ঠিক তেনে সময়তেই এজন ল'ৰা, আমাৰ মুছলিম ল'ৰা, হিন্দু ছোৱালীজনীক বোলে লৈ গৈছে কোনোবা এজন ল'ৰাই কৈছে মানে যে মুছলিম ল'ৰাৰ লগত গৈছে নেকি, তাৰ লগত কিবা এটা আছিলে নেকি, এনেকুৱা বুলি কৈছে। সেই ভিত্তিত আমি থানাত আহিলোঁ। থানাত আহোঁতে তেওঁৰ দেউতাকো আহিছে। দেউতাক আহি পেলাই চাইছোঁ এজাহাৰ দি আছে আমাৰ ওচৰতেই। আমাৰ ল'ৰাজনো নাই। আমি মানে নিৰুদ্দেশ হৈ আছোঁ ছোৱালীজনী। আমি সন্দেহ ভিত্তিত তেওঁক ভাবিছোঁ সেই ল'ৰাজনৰ লগত ছোৱালীজনী পলাই গ'ল। এতিয়া আমি এটাই অনুৰোধ, আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ ডিচি ছাৰক এটাই অনুৰোধ জনাওঁ যে ছোৱালীজনী আমাৰ যিকোনো প্ৰকাৰে আমাক ওলাই দিব লাগে। ল'ৰাজনৰ নাম আৰিফ শ্বেখ। ক'ত ঘৰ? বামুণী। ছোৱালীজনী হিন্দু ছোৱালী হয়, মুছলিম ল'ৰাৰ লগত ঘৰ বামুণীত। এতিয়া মোৰ এটাই অনুৰোধ, নগাঁও ডিষ্ট্ৰিক্টৰ ডিচি ছাৰক এটাই অনুৰোধ কৰিছোঁ, যেনেকুৱা পদ্ধতিৰে হ'লক আমাৰ ছোৱালীজনীক লাগিবই 24 ঘণ্টাৰ ভিতৰত। আপোনালোকে এজাহাৰ দিছে? এজাহাৰ আমি দিছোঁ। আমাৰ ৰাইজ ওলাই আছে, গোটেই মহিলা মানুহ ওলাই আহিছে যে মানে আমাৰ ছোৱালীজনী ইমিডিয়েট লাগি আছে। এইটো আৰু ঘটনা বামুণীত আজি এটা ঘটনা নহয়, বামুণীত এনেকুৱা 2-3টা ঘটনা হৈছে। এই ঘটনা লৈ পেলাই মই এটাই আপোনালোকৰ নিউজৰ থ্ৰু দি পেলাই আপোনালোকক ডিচি ছাৰক অনুৰোধ কৰি আছোঁ, যি পদ্ধতিৰে হ'লেও আমাৰ ছোৱালীজনীক লাগিবই। 24 ঘণ্টাৰ ভিতৰত ছোৱালীজনী আনি পেলাই থানাত হাজিৰ কৰাব লাগে, জখলাবন্ধা থানাত। এইটোৱেই মোৰ ক'ব।